এটা কথা মনত ৰাখিব, এই পৃথিৱীত সকলোৱে বিশ্বাসৰ ভাষা নুবুজে। কাৰোবাৰ প্ৰতি বিশ্বাসৰ গঢ় লওঁতে আমাক বহুত সময়ৰ প্ৰয়োজন হয়, কিন্তু কাৰোবাৰ পৰা বিশ্বাসঘাতকতাৰ সন্মুখীন হওঁতে বেছি সময় নালাগে। আৰু এবাৰ বিশ্বাস ভাগি গ'লে গোটেই জীৱন লাগি যায় আন কাৰোবাক বিশ্বাস কৰিবলৈ। যেতিয়া কোনোবা এজন আপোনাৰ দৰে হ'ব বিচাৰে, তেতিয়া তেওঁ আপোনাৰ প্ৰতিটো কথা মনে মনে লক্ষ্য কৰে আৰু আপোনাক অনুসৰণ কৰে। কিন্তু তাৰ মাজৰে বহুতে যেতিয়া বুজি পায় যে আপোনাৰ দৰে হোৱাটো তেওঁৰ বাবে সম্ভৱ নহয়, তেতিয়া আপোনাৰ প্ৰতি তেওঁৰ আচৰণ বেয়া হ'বলৈ আৰম্ভ হয়। আপোনাৰ কামত ভুল উলিয়াবলৈ আৰম্ভ কৰে, আপোনাক পাছলৈ টানিব খোজে। আপোনাৰ দৰে হ'ব বিচাৰিলেও যেতিয়া আপোনাৰ দৰে হ'ব নোৱাৰে, তেতিয়া আপোনাৰ শত্ৰুৰ লগত যোগ দিয়ে, আপোনাৰ বদনাম গোৱা আৰম্ভ কৰি দিয়ে। যেতিয়া আপুনি তেনে লোকক লগ পায়, তেতিয়া আপুনি বুজিব যে আপুনি জীৱনত সফল হ'বলৈ আৰম্ভ কৰিছে আৰু আপোনাক অকলে বলে নোৱাৰি জানি বুজি বিপক্ষৰ লগত একলগ হৈ আপোনাক স্তব্ধ কৰাৰ বৃথা চেষ্টা কৰিবলৈ বাধ্য হৈছে। আপোনাক হকে বিহকে বেয়া পোৱা লোকসকলক আপুনি কৈফিয়ত দি ফুৰিবলৈ কোনো দৰকাৰ নাই, কাৰণ আপুনি শুদ্ধ হ'লেও তেওঁলোকে আপোনাৰ পৰা সেইখিনিহে শুনিব বিচাৰে যিখিনিৰে তেওঁলোকে আপোনাক ভুল প্ৰতিপন্ন কৰিব পাৰে। যি আপোনাক বেয়া পায় তেওঁলোকৰ পৰা ভাল পোৱা আদায় কৰিবলৈ বৃথা চেষ্টা কৰাতকৈ আঁতৰি থকাই ভাল। আপুনি তেওঁলোকে বেয়া পোৱা কামখিনি আৰু দুগুণে কৰিবলৈ আৰম্ভ কৰক। তেতিয়া তেওঁলোকে বুজি পাব যে আপোনাৰ জীৱনত তেওঁলোকৰ আচলতে গুৰুত্ব কি। মানুহে আমাৰ আনন্দ ফূৰ্তিবোৰহে দেখে, কিন্তু ইয়াৰ পিছফালে লুকাই থকা বিষাদ আৰু তিক্ত অভিজ্ঞতাসমূহ কোনেও দেখা নাপায়। মানুহে আমাৰ সফলতাসমূহহে দেখা পায়, কিন্তু ইয়াৰ পিছফালে লুকাই থকা কঠোৰ পৰিশ্ৰম আৰু সাধনাসমূহ কেতিয়াও দেখা নাপায়। এয়াই আমাৰ সমাজৰ বাস্তৱ সত্য। জীৱনত ভালে থাকিবলৈ বিচাৰিলে এই 6টা কথা মানি চলক। বহুত বেছি আশা কৰা বন্ধ কৰক। যিমান পাৰে টকা কিদৰে ঘটিব পাৰি তাত মনোযোগ দিয়ক। নিজক সময় দিয়ক। অত্যাধিক চিন্তা কৰা বাদ দি হাঁহি ফূৰ্তিৰে থাকিবলৈ চেষ্টা কৰক। অতিৰিক্ত লোভ মায়া ত্যাগ কৰক। নিজক ভাল পাবলৈ শিকক। বেছিভাগ সম্পৰ্কত এটা অদ্ভুত নিয়ম থাকে। যেতিয়ালৈকে কৰ্তব্য দায়িত্ব আপুনি লৈ থাকে আৰু আপোনাৰ অধিকাৰ আনৰ হাতত দিয়ে, তেতিয়া সকলো আপোন হৈ কাষত থাকে। আৰু যিদিনা নিজৰ অধিকাৰখিনি বিচাৰি মাত মাতে আৰু আনৰ পৰা দায়িত্ব বা কৰ্তব্যৰ আশা কৰে, তেতিয়া সকলোবোৰ আমাৰ পৰা অচিনাকি হৈ পৰে। এজন মানুহ প্ৰকৃততে কেনে স্বভাৱৰ, সেয়া আপোনাৰ অনুপস্থিতিত কৰা তেওঁৰ কৰ্মৰ উমান লৈ আপুনি জানিব পাৰিব। তেওঁ আপোনাৰ সন্মুখত কি কৰে বা কি কয় সেয়া চাই তেওঁৰ প্ৰকৃত চৰিত্ৰ নাজানিব। কাৰণ এটা গভাইত চোৰেও কেতিয়াও নিজ মুখে নকয় নিজকে চোৰ বুলি।